ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এগৰাকী শিক্ষয়িত্ৰীক মানসিক নিৰ্যাতন। ৰাষ্ট্ৰপতিৰ হাতেৰে কৃতি শিক্ষকৰ বঁটা লাভ কৰিছিল চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মীনাক্ষী গোস্বামীয়ে, যাৰ বাবে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি তেওঁৰ চাকৰিকাল 2 বছৰলৈ বৃদ্ধি পালে। ইয়াৰ পিছতেই আৰম্ভ হ'ল ষড়যন্ত্ৰ। বিভিন্ন মাধ্যমত শিক্ষয়িত্ৰীগৰাকীক অপমানিত কৰি মানসিক শাস্তি দিবলৈ আৰম্ভ কৰিলে। এতিয়া মানসিকভাৱে ভাগি পৰিছে শিক্ষয়িত্ৰীগৰাকী। এনে কাৰ্যত দুখ প্ৰকাশ কৰিছে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকসকলে। ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত শিক্ষক দ্বিজেন্দ্ৰনাথ শৰ্মাই শিক্ষক সমাজক অপমানিত কৰা কাৰ্যৰ গৰিহণা দিছে। তেওঁ কয় যে শিক্ষক সন্থাই কৃতি শিক্ষকৰ বঁটা নিদিয়ে, চৰকাৰেহে দিয়ে। ন্যস্ত স্বাৰ্থৰ বাবে শিক্ষকৰ বঁটাৰ প্ৰসংগত বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত থাকে যেন। বিগত কেইদিনমানৰ পৰা আমি গম পাইছোঁ যে ৰাষ্ট্ৰপতি বঁটা পোৱা, নেশ্যনেল বঁটা পোৱা মীনাক্ষী গোস্বামীৰ নামত কিছুমান সামাজিক মাধ্যমত, প্ৰচাৰ মাধ্যমত কিছুমান বাতৰি ওলাইছে। ময়ো তেনেকুৱা এগৰাকী ৰাজ্যিক বঁটা প্ৰাপক হিচাপে তেনেকুৱা ধৰণৰ কথাবিলাক শুনিয়ে মই মৰ্মাহত। মই কথাটো একেবাৰে বেয়া পাইছোঁ। যিহেতু এনেকুৱা ৰাষ্ট্ৰীয় বঁটা পোৱা শিক্ষয়িত্ৰী এগৰাকীক এনেধৰণৰ মিছা অপবাদ দি প্ৰচাৰ মাধ্যমে বেয়া ধৰণে প্ৰচাৰ চলোৱাত আমি একেবাৰে দুখিত। আৰু এই ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰত জড়িত যিসকল লোক আছে সেই লোকসকলক আমি গৰিহণা দিছোঁ। টো আমাৰ চৰকাৰীভাৱে বঁটা দিয়া হয়, শিক্ষক সন্থাই নিদিয়ে, শিক্ষক সন্থাই বঁটা নিদিয়ে। আৰু তেওঁলোকে এইটো ঘূৰাই দিবলৈ কৰা দাবীও আচলতে অমূলক দাবী, অবান্তৰ দাবী এটা। এইটো ৰাষ্ট্ৰপতি বঁটা আচলতে বিভিন্ন স্তৰৰ মাজেৰে এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে প্ৰথমতে তেওঁ জিলা ভিত্তিত পুৰস্কাৰ পাব লাগিব, জিলা ভিত্তিত, তাৰপিছত ৰাজ্যিক ভিত্তিত, তাৰ পিছতহে সৰ্বশেষত মানে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ বঁটা লাভ কৰিব পাৰিব। ৰাষ্ট্ৰপতিক অপমান কৰা মানে ৰাষ্ট্ৰপতি অপমান কৰা বুলি ঠিক ক'ব নোৱাৰি, কিন্তু এইটো যিটো দাবী আহিছে সেইটোতো উচিত হোৱা নাই আচলতে। ৰাষ্ট্ৰপতিক এইটো কথা নকওঁ, কিন্তু এইটো উচিত হোৱা নাই, এইটো এটা অসম্ভৱ কথা। আৰু যিটো প্ৰচেছৰ মাজেৰে, যিটো নীতি নিয়মৰ মাজেৰে এই বঁটা দিয়া হয়, বিভিন্ন স্তৰৰ মাজেৰে, আনকি তেওঁলোক আমি জানিছোঁ, এইবাৰ গম পাইছোঁ যে স্পটলৈ আহি, স্কুলখনলৈ আহি, তাত আহি বিভিন্ন ধৰণৰ সাংস্কৃতিক আদিকে ধৰি শৈক্ষিক, সাংস্কৃতিক বিভিন্ন ধৰণৰ বিভিন্ন প্ৰদৰ্শন চাই পেলাই এনেকুৱা একোটা দল আহি গৈছে। আহি গৈ পেলাই সেইবিলাক আকৌ পিছৰ পৰ্যায়ত ভিডিঅ' কনফাৰেন্সিং কৰি আমাৰ সেই সময়ত মীনাক্ষী গোস্বামী প্ৰিন্সিপাল, তেওঁৰ লগত ভিডিঅ' কনফাৰেন্স কৰি বিভিন্ন ধৰণৰ পদ্ধতিৰ মাজেৰেহে তেওঁ আচলতে নিৰ্বাচিত হৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।